সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিলে অভাৱনীয় সফলতা। তৰুণ গগৈৰ গৰ্ব অহংকাৰক ধূলিত মিহলাই দি অসমৰ ৰাইজে বিজেপিক দিলে অকল্পনীয় উপহাৰ। অসমৰ 14খন লোকসভা আসনৰ ভিতৰত বিজেপি দলে 7খন আসন লাভ কৰে। কংগ্ৰেছ আৰু AIUDF দলে প্ৰত্যেকে 3খনকৈ আৰু অন্যান্যই 1খন আসন লাভ কৰে। অগপই 1খন আসনো লাভ নকৰিলে। নিৰ্বাচনী ফলাফল ওলোৱাৰ লগে লগে গুৱাহাটীত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। সমৰ্থকসকলে বিহু মৰাৰ লগতে অন্যান্য গীত নৃত্য প্ৰদৰ্শন কৰি নিজৰ আনন্দ উল্লাস প্ৰকাশ কৰে। লগতে দলটোৰ মুখ্য কাৰ্যালয়ৰ পৰা সমৰ্থকসকলে বিজয়ী সমদল উলিয়ায়। আনহাতে গুৱাহাটী সমষ্টিৰ পৰা পুনৰ বিজয়ী হৈ দলটোৰ ৰাষ্ট্ৰীয় উপসভাপতি বিজয় চক্ৰৱৰ্তীয়ে কয়, বিশেষকৈ অসমত তৰুণ গগৈ শাসনত ৰাইজ অতিষ্ঠ। নাৰী ধৰ্ষণ, গড় হত্যা, কোনো ধৰণৰ শাসন নাই, কুশাসন আৰু চাৰিওফালে দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু মূল্যবৃদ্ধি বিশেষকৈ আৰু যুৱকৰ সংস্থানহীন অৱস্থা। এইকেইটা কাৰণত ৰাইজে আশা কৰিছে যে নৰেন্দ্ৰ মোদী আহিলে হয়তো কিবা এটা পৰিৱৰ্তন হ'ব। গতিকে কংগ্ৰেছী নেতাসকলৰ অহংকাৰ, তৰুণ গগৈ ডাঙৰীয়াৰ ভয়ংকৰ অহংকাৰ, যাৰ ফলস্বৰূপে কংগ্ৰেছ অসমত সম্পূৰ্ণ নিশ্চিহ্ন হৈ গৈছে। আৰু ইয়াৰ পিছত কংগ্ৰেছ অসমত কেতিয়াও নাহিব। আপোনালোকে কেৱল বিজেপি। মুখ্যমন্ত্ৰী তৰুণ গগৈ এটা কথা ঘোষণা কৰিছে যে পদত্যাগ কৰিম বুলি কৈছে, কি ক'ব? তেখেতে প্ৰথমবাৰ ক'লে পদত্যাগ কৰিম আৰু তাৰ পিছৰবাৰ ক'লে মই সকলোকে লৈ পদত্যাগ কৰিম। তেখেতে ক্ষণে ক্ষণে সলাই থাকে। তেখেতক যেতিয়ালৈকে তই গাড়ীৰ পৰা নাম এই কথাটো নকয় তেতিয়ালৈকে তেখেত নানামে। কাৰণ তেখেতে গাড়ীখন আকৰমাই ধৰিবলৈ ভাল পায়, ক্ষমতাৰ লোভী মানুহ অত্যন্ত। গতিকে তেখেতে গাড়ী নেৰে। তৰুণ গগৈ এতিয়া বাকযুদ্ধ কৰাৰ পৰিৱেশ তেখেতৰ নাই, কাৰণ তেখেতৰ এতিয়া একোৱেই নাই। গতিকে আজি এইটো কথা কওঁ যে তৰুণ গগৈ ডাঙৰীয়া, আপুনি সসন্মানে গাড়ীখন এৰক। যিকণ সন্মান আপোনাৰ বাচি আছে সেইকণ বাচি থকাটো মই বিচাৰোঁ। যিহেতু আপুনি মই একেখন কলেজতে পঢ়িছিলোঁ, আপুনি শাসন কৰিব নোৱাৰিলে, দেশখন তললৈ লৈ গ'ল। গতিকে এতিয়া অসমৰ ৰাইজক বচাবৰ কাৰণে আপুনি সুবিধা এটা দিয়ক। এইটো তেখেতক মই এইটোৱে উপদেশ দিম। আমাৰ 8টা 9টা আমাৰ জিকিব আৰু এটা বিশাল MP টিম এটালৈ আমি তালৈ যাম। আৰু মোদী ডাঙৰীয়াই তেখেতে টিমত কাক ল'ব তেখেতৰ কথা, আৰু সেই বিষয়ে মই কোনদিন ইণ্টাৰফেয়াৰ নকৰোঁ, এতিয়াও নকৰোঁ। এতিয়া আশা কোনে নকৰে, আশাটো চবেই কৰে। কিন্তু এইটো কথা কি, এইটো গোটেইটো প্ৰাইম মিনিষ্টাৰৰ প্ৰেৰগেটিভ হ'ব। তেখেতে ইমানখিনি পোৱাৰ পিছত তেখেতে চালি জাৰি চাই নিশ্চয় এটা ভাল কেবিনেট গঠন কৰিব, আৰু সেইখিনিত আমি সকলো ধৰণৰ নিশ্চয় তেখেতক সহায়তা কৰিম। গুৱাহাটীত চবচে ডাঙৰ কথা আপোনালোকে দেখিবলৈ পাইছে, বাটপথ একেবাৰে নহয়। মেইন ৰাস্তাকেইটা যিকেইটা মই দিছিলোঁ সেইকেইটাই আছে। আৰু তাৰ লগত গুৱাহাটীৰ যিটো ভয়ংকৰ অৱস্থা, এজাক পানী দি বৰষুণ দিলে যিটো অৱস্থা হয়, সেই অৱস্থাটো মোৰ চকু ৰাখিব। আৰু দ্বিতীয় কথা হৈছে ৰুৰেল যিবিলাক সমষ্টি আছে, গাঁৱলীয়া সমষ্টি, সেইবিলাকত খেতি বাতি কৰে কিন্তু খৰালি খেতি কৰিব নোৱাৰে, বাৰিষা বানপানী কৰে। গতিকে এইখিনি মোৰ মানে প্ৰধান এজেণ্ডা হ'ব। তাৰ লগত যিখিনি যুৱক সামূহিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ লগত আহিছে, সেই যুৱকখিনিক সংস্থানৰ কাৰণে মই নৰেন্দ্ৰ মোদীৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী মই দাখিল কৰিম, আৰু মই ভাবিছোঁ নিশ্চয় কিবা কৰিম। কথাটো হৈছে কি, মানে গুৱাহাটীত ইমান ৰাইজৰ দিলে মই মানে আজৰি গৈছোঁ। বাইদেউ, নাতি আৰু আইতাৰ যুঁজ চলিছিল নিৰ্বাচন আগত? যুঁজ চলা নাই, কাৰণ মানসৰ বৰাৰ মানে বয়সৰ নাতি মোৰ হ'ব নোৱাৰে। সি যিহেতু মোক আইতা বুলি কৈছে, গতিকে মোৰ শুভেচ্ছা থাকিব, আৰু তাৰ মনটো সংস্কাৰ হোৱাটো মই আশা কৰোঁ। এটা ভাল মানুহ হওক, সেইটো মই কামনা কৰোঁ। এতিয়া বিজেপিৰ সমৰ্থকসকলে আশা কৰে এখন সুস্থিৰ চৰকাৰে দেশলৈ সুস্থ বাতাবৰণ ঘূৰাই আনিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।